জেনেৰেলৰ ল'ৰা এজনে কোনো কম্প্ৰমাইজ নকৰি চাকৰি লয়, মানে 100ৰ 100% দিয়ে আৰু 100%ৰ 1% কম নহয়, তাৰ হাইটৰ পৰা চেষ্টৰ পৰা মাৰ্কৰ পৰা এভৰিথিং। ঠিক আছে, তো তেনে ক্ষেত্ৰত জেনেৰেলৰ ল'ৰাখিনিৰ কি লাভ হ'ব এতিয়া আলোচনা কৰিম, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। জয় হিন্দ। জেনেৰেল ল'ৰাসকলৰ কাৰণে এটা গুড নিউজ আছে, শ্বৰ্ট ভিডিঅ' ন। তো গুড মৰ্ণিং সকলোকে। ইয়াত দেখি পাইছে মই দাড়ি বৰ্তমানলৈকে কটা নাই, মানে গা ধোৱা নাই বৰ্তমান। গা ধুই আহি কিনে আপোনালোকক গুড নিউজটো দি আছোঁ। ST OBC UR গোটেইখিনিৰ কাৰণে কথা পাতিম। ঠিক আছে, ভিডিঅ'টো ইউনিক হ'ব গৈ আছে আৰু মোৰ মাতটো অকণমান আজি এভইড কৰিব, কাৰণ মোৰ মানে যোৱাকালি ৰাতি বেমাৰ আছিলোঁ, তো সেইকাৰণে মানে মাতটো অকণমান বহি গৈছে। ঠিক আছে, তো চৰ্দি লাগিছে আৰু কুঁৱাৰ পানী বহুত ঠাণ্ডা। ঠিক আছে, এইটো আপোনালোকে পাৰে যদি ৰাতিপুৱা টাইমতে গা ধুই ল'ব। ঠিক আছে, যদিহে ক'ৰবাত কুঁৱা আছে। ঠিক আছে, আহি আছোঁ আৰু বেলেগ এটাৰ ওপৰত, তো অকণমান ৱেইট কৰক। ঠিক আছে, তো এতিয়া আহি গ'লোঁ মই গা পা ধুই, আৰু নেয়া লুকটো কেনেকুৱা লাগিছে গা ধুই তাৰ পিছত? নিশ্চয় চাফা দেখিছে অকণমান। ঠিক আছে, আৰু এতিয়া কথা পাতিম যে ধৰি লওক জেনেৰেলৰ কাৰণে কি ভাল খবৰ আছে। এনেকুৱা সুপ্ৰিম কোৰ্টে কি অৰ্ডাৰ ওলাইছে যিটো নেকি জেনেৰেল কেণ্ডিডেটৰ কাৰণে লাভ হ'ব। সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ, সেই অৰ্ডাৰ অনুসৰি জেনেৰেল কেণ্ডিডেটখিনি ল'ৰা বা ছোৱালীৰ তো কিবা প্ৰফিট হ'বনে? হয়, প্ৰফিট হ'ব 0.1%। ঠিক আছে, তো আগৰ নিয়ম আৰু এতিয়াৰ নিয়মত এটাই সলনি হৈছে। তো ইয়াত অৰ্ডাৰটোৰ এটা পৰিৱৰ্তন হৈছে যে আগতে আপুনি এপ্লিকেশ্যন নকৰা কৰিয়ে বা এপ্লাই নকৰা কৰিয়ে আপুনি OBC STৰ পৰা গৈ জেনেৰেলৰ পষ্ট এটা পাইছিলে। এতিয়া যদি আপুনি জেনেৰেলৰ পষ্ট এটা পাব লগা হয়, তেতিয়াহ'লে আপুনি এপ্লিকেশ্যন কৰোঁতে বা এপ্লাই কৰোঁতে তো আপুনি জেনেৰেল বুলি আপুনি দিব লাগিব। বুজি পাইছে? ST OBCৰ হ'লেও আপুনি জেনেৰেল বুলি তাত আপুনি মেনশ্যন থাকিব লাগিব। কিয় কৈছোঁ যে ধৰি লওক এতিয়া আপুনি যদি এপ্লাই কৰোঁতে যদি ST বুলি দিয়ে, তেনেহ'লে অকল আপোনাৰ কম্পিটিশ্যন STৰ মানুহখিনিৰ লগতে হ'ব। আপুনি বা OBC দিলে OBCৰ মানুহখিনিৰ লগতে হ'ব। তাত আপুনি কম মাৰ্ক পায় বেছি মাৰ্ক পায় তাত মেটাৰ নকৰে। যিমান বেছি মাৰ্ক পালেও আপুনি আপোনাৰ নাম STৰ যিটো আছে তো ST কেটাগৰীতে আহিব। ঠিক আছে, আৰু আগতে যদি যিটো আগৰ নিয়মৰ লগত এতিয়া নিয়ম কিয় মই 0.1% সলনি হৈছে বুলি কৈছোঁ, কিয় আগতে আপুনি এপ্লাই কৰিব লগা নাছিলে। যে ধৰি লওক মই যদি বেছি মাৰ্ক পাইছিলোঁ, মই STৰ ল'ৰা বুলি কৈছোঁ, যদি মই বেছি মাৰ্ক পাইছিলোঁ তেনেহ'লে মই জেনেৰেলত যোৱাটো মোৰ কাৰণে সহজ, বা ধৰি লওক নিজে কনভাৰ্ট হৈ গৈছিল। কিন্তু তাতেও এটা কণ্ডিশ্যন আছিলে আগতেও। ঠিক আছে, আৰু কণ্ডিশ্যনটো কি মই ভালদৰে বুজাই দিম। কিন্তু এতিয়া আপুনি এপ্লাই কৰোঁতে দিব লাগিব যে মই এজন জেনেৰেল কেণ্ডিডেট হিচাপে মই কম্পিটিশ্যন কৰিম। ঠিক আছে, আপুনি সেনেকৈ মানে ধৰি লওক এপ্লাই কৰোঁতে দিব লাগিব। ঠিক আছে, এতিয়া কথাটো কৈছোঁ কি যে ধৰি লওক আগত যদি কোনোবা ল'ৰাই ST বা OBCৰ ল'ৰাই যদি জেনেৰেলৰ পষ্ট এটাত চাকৰি পাইছিলে, তেনেহ'লে জানি থোৱাটো দৰকাৰ যে ধৰি লওক জেনেৰেলৰ সমান তাৰ যোগ্যতা আছে। জেনেৰেল ল'ৰা বা জেনেৰেল ছোৱালী এজনৰ যোগ্যতা আছে, সেইকাৰণে সি জেনেৰেল ল'ৰা বা ছোৱালী এটাৰ পষ্টত ইয়াৰ চিলেকশ্যন হৈছে। কিয় কৈছোঁ? জেনেৰেল মানে হৈছে 100%, তাত ন' কম্প্ৰমাইজ, উইদাউট কম্প্ৰমাইজত এটা চিলেকশ্যন লোৱা হয় জেনেৰেল ল'ৰা বা ছোৱালী এজনক। ঠিক আছে, কিয়? সন্মুখৰ যিটো ভেকেঞ্চি আছে, ভেকেঞ্চিটোৱে মানে যিখিনি বিচাৰে তাত কোনো ৰেজিষ্ট্ৰেশ্যন নোহোৱা কৰি জেনেৰেল ল'ৰা বা ছোৱালী এটা পায়। ঠিক তেনে ক্ষেত্ৰত জেনেৰেলৰ যদি পষ্ট এটা ল'ব লগা হয়, ST OBCৰ ল'ৰাজনে সিও উইদাউট কম্প্ৰমাইজত সেইটো বস্তু ল'ব লগা হ'ব। তাত কোনো এজৰ ৰেজিষ্ট্ৰেশ্যন নাথাকিব, কোনো তাৰ হাইটৰ ৰেজিষ্ট্ৰেশ্যন নাথাকিব, কোনো তাত চেষ্টৰ ৰেজিষ্ট্ৰেশ্যন নাথাকিব। যদি আপুনি এইটো চোৱাটো দৰকাৰ যে আপুনি চাব, যদি কোনোবা STৰ ল'ৰা বা OBCৰ ল'ৰাই যদি জেনেৰেলৰ পষ্ট এটাত চাকৰি পাইছে, তেনেহ'লে সিয়াৰ হাইট 170 থাকিব, তাৰ চেষ্ট 80 থাকিব, তাৰ মাৰ্ক জেনেৰেলৰ সমানে থাকিব বা তাত থাকি বেছিয়ে থাকিব। সেইকাৰণে সি জেনেৰেলত মানে ধৰি লওক চাকৰি পাইছে জেনেৰেল কেটাগৰীত। বুজি পাইছে মই কি কৈছোঁ? যদি ধৰি লওক STৰ ল'ৰা, কিন্তু সি বহুত হাই মাৰ্ক আছে, কিন্তু তাৰ বয়সটো 21 বছৰত থাকি, চাপ'জ ধৰি লওক 21 বছৰ বিচাৰিছে কোনো এটা পষ্টৰ কাৰণে, কিন্তু 21 বছৰত থাকি তাৰ বেছি হৈ গ'ল, কিন্তু সি জেনেৰেলত নাহে, কাৰণ সিয়াৰ যদিও মাৰ্কেটি বেছি আছে কিন্তু বয়সেদি তাৰ জেনেৰেলৰ বয়সটো নাই। বুজি পাইছে চাগে? আগতেও এইটো নিয়ম চলি আছিলে, কিন্তু এতিয়াও সেইটো নিয়মে, কিন্তু আপুনি এপ্লাই কৰোঁতে আপুনি চাই ল'ব যে আপোনাৰ যোগ্যতাটো যদি জেনেৰেলৰ যিখিনি যোগ্যতা থাকে, কোনো এটা পষ্টত এপ্লাই কৰাৰ কাৰণে যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়াত থাকে সেইখিনি আপোনাৰ থাকিব লাগিব, তেতিয়াহে আপুনি জেনেৰেলত আপুনি এপ্লাই কৰি লাভ হ'ব। যদি নাই তেনেহ'লে ST OBCতে এপ্লাই কৰাটো ভাল। আৰু জেনেৰেলত অভিয়াছলি কম্পিটিশ্যন বহুত হাই, কাট অফ এভৰিথিং আপোনাৰ অ'কে থাকিব লাগিব, তেতিয়াহে আপুনি জেনেৰেলত কম্পিটিশ্যন কৰি লাভ আছে। আৰু যদি নাই তেতিয়াহ'লে জেনেৰেলৰ লগত কম্পিটিশ্যন কৰি লাভ নাই। ঠিক আছে, তো ST